মঙ্গলদৈ ট্ৰেন্সৰ উদ্যোগত আৰু প্ৰতিনিধিত্বৰ সহযোগত আমাৰ পূজা আমাৰ ট্ৰেন্স শীৰ্ষক প্ৰতিযোগিতা সম্পন্ন নৃত্য গীত আবৃত্তি আৰু বাদ্যবাদনৰ ওপৰত অনুষ্ঠিত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে অৰ্ধ শতাধিক প্ৰতিযোগীয়ে ট্ৰেন্সৰ বাকৰিত আয়োজিত এই প্ৰতিযোগিতাক লৈ মঙ্গলদৈবাসীৰ মাজত পৰিলক্ষিত হৈছে উৎসাহ আৰু উদ্দীপনা। আমাৰ পূজা আমাৰ ট্ৰেন্স আমাৰ মঙ্গলদৈ চহৰত যেটো এই ব্যৱসায়িক প্ৰতিষ্ঠানটো আছে তেওঁলোকে এটা বৰ ধুনীয়া সুন্দৰ কাৰ্যসূচী কৰিছে আৰু আমি জানিব পাৰিছো যে অসমৰ বিভিন্ন ঠাইত ট্ৰেন্সে এই ধৰণৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছে আৰু তেওঁলোকে ব্যৱসায়িক স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখিও আমাৰ অসমৰ যি কলা সংস্কৃতি সেই কলা সংস্কৃতিৰ প্ৰতি আমাৰ নতুন প্ৰজন্মক ধাউতি বঢ়াবৰ কাৰণে বা আগবঢ়াই লৈ যাবৰ কাৰণে এই যি ধৰণৰ এটা পদক্ষেপ লৈছে যে সাংস্কৃতিক প্ৰতিযোগিতা বিভিন্ন ধৰণৰ সাংস্কৃতিক প্ৰতিযোগিতা গীতৰ প্ৰতিযোগিতা নৃত্যৰ প্ৰতিযোগিতা বা বাদ্যৰ প্ৰতিযোগিতা এই ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। মই ভাবোঁ তাৰ জৰিয়তে তেওঁলোকে আমাৰ অসমৰ নতুন প্ৰজন্মক এই কলা সংস্কৃতিৰ প্ৰতি আগবঢ়াই লৈ যোৱাৰ যিটো এটা দায়িত্ব সেই দায়িত্ব লোৱা বুলি মই অনুভৱ কৰিছোঁ আৰু ইয়াৰ বাবে ট্ৰেন্সৰ কৰ্তৃপক্ষক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ।